নমস্কাৰ ওম শান্তি টেনচনক চিৰবিদায় দিয়াৰ আমি যি এক যাত্ৰা আৰম্ভ কৰিছিলোঁ সেই যাত্ৰাৰ আজি আমি আহি অন্তিমটো দিনত ভৰি দিলোহি দশমটো লেসন গুড বাই টেনশন আজি আমি এই বিশেষ দিনটোত আসলতে আপোনালোকৰ মনত হয়তো এক কৌতূহল জন্মিছে বা আপোনালোকৰ মনত হয়তো এক প্ৰশ্ন আহিছে যে অন্তিমটো দিনত আমি কোনটো টপিকৰ ওপৰত আমি অধ্যয়ন কৰিম আজিৰ টপিকটো কি জানেনে আজিৰ টপিকটো অইন একো নহয় আজিৰ টপিকটো হৈছে যে আমি সেলিব্ৰেট কৰিম আজি আমি যি টেনশনক চিৰবিদায় দিয়াত আমি যিমান দূৰ সাকসেসফুল বা যি পদক্ষেপ আমি দায়িত্ব সহকাৰে ললো কৰিলো আৰু দেখুৱালো তাৰ ৰিজাল্ট সেই বস্তুটোক আজি আমি উদযাপন কৰিম সেলিব্ৰেট কৰিম কিয়নো নিজৰ সেই পদক্ষেপখিনিকো নিজে শাবাশী দিয়াটো খুব ইম্পৰ্টেন্ট নহয়নে নিজে যদি নিজকে শাবাশী নিদিও তাহলে কোনে দিব কাৰণ এই যেটো কথা যে মই টেনশনত আছো মই স্ট্ৰেছত আছো মই এংজাইটিত আছো আৰু তাৰ সিম্পটমস বিলাকো আমি দেখা পাই থাকো মানসিক লেভেলতো দেখা পাও আৰু ফিজিক্যাল লেভেলতো দেখা পাও মানসিক লেভেলত আমি দেখো আৰু বুজো যে আমাৰ কনসেন্ট্ৰেশন পাৱাৰ ইয়াৰ ফলত কমিছে আমাৰ মেমৰি পাৱাৰ কমিছে আমাৰ মুড সুইংস খুব সঘনাই হৈছে এই স্ট্ৰেস বা এংজাইটিৰ কাৰণে ইয়াৰ লগতে আমি ফিজিক্যাল লেভেলত দেখা পাওঁ যে খুব ভাগৰুৱা যেন লাগা মূৰ বিষোৱা অন্যান্য বিভিন্নটা যি স্ট্ৰেসৰ লগত ৰিলেটেবল বেমাৰ বিপি হওক ব্লাড সুগাৰ হওক অন্যান্য এই গোটেইবিলাকে আমি দেখা পাওঁ ফিজিক্যাল লেভেলত আমি দেখা পাইছো কৰবাত নহয় কৰবাত আমি অনুভৱো কৰো যে মই ইয়াৰ পৰা ওলাই আহিব লাগে কিন্তু তাৰ সত্ত্বেও আমি সেই স্টেপটো ল'ব নোৱাৰো সেই ফাৰ্ম যেটো মানে দৃঢ়তাৰে হৈতে যেটো আগবাঢ়ি যাব লাগে যে না মই ইয়াৰ পৰা ওলামেই এনাফ ইজ এনাফ বহুত হৈ গল আৰু এনেদৰে মই নোৱাৰো মই পৰিৱৰ্তন আনিবই লাগিব মোৰ জীৱনত ৰিয়েলাইজ কৰা বহুত থাকে কিন্তু ৰিয়েলাইজ কৰাৰ পিছত পদক্ষেপ কোনে ললে আপোনালোকে ললে নহয় জানো গতিকে ইয়াক আমি সেলিব্ৰেট কৰাটো খুব প্ৰয়োজন ইয়াক গুৰুত্ব সহকাৰে লোৱাটো খুব প্ৰয়োজন কাৰণ প্ৰথমতে আমি মাত্ৰ ৰিয়েলাইজ কৰিলো তাৰ পিছত আমি পদক্ষেপও ললো আৰু এটা খুব ইনিশিয়াল ফেজত আমি ইখাৰ কথাও বাৰে বাৰে আমি ৰিয়েলাইজ কৰিলো যে আসলতে মোৰ এই স্ট্ৰেস এংজাইটি হতাশা এইবিলাকৰ কাৰণ মোৰ হে অফিচৰ বছজন নহয় বা মোৰ ঘৰৰ গৃহিণী গৰাকী মোৰ স্বামী বা মোৰ ল'ৰা ছোৱালীগিটা বা মোৰ মা দেউতা নহয় বা মোৰ জীৱনৰ এটা পৰিস্থিতি নহয় কি স্ট্ৰেস বা এংজাইটিৰ ৰচয়িতা কোন হয় ক্ৰিয়েটৰ কোন হয় মই নিজে এটো স্বাভাৱিকভাৱে সত্য যে মোৰ বাহিৰত সেই পৰিস্থিতিটো আছে ডেফিনেটলি পৰিস্থিতিটো ভুৱা নহয় পৰিস্থিতিটো আছে কিন্তু মই এই যাত্ৰাত এটো গম পালো যে আধ্যাত্মিকতাই বা ৰাজযোগ জ্ঞানে আমাৰ ভিতৰত এনে বল ভৰে যে মই গম পাও বা মই সেই পৰিস্থিতিটোক ডাইৰেক্ট মই ৰিয়েক্ট নকৰো পৰিস্থিতিটোক মই ৰেসপন্ড কৰিবলৈ শিকো তাৰ মানে পৰিস্থিতিটোক মই কেনেদৰে তাৰ প্ৰতিউত্তৰ দিম হেতু মোৰ হাতত সেই কন্ট্ৰোলটো মোৰ হাতত সেই বস্তুটো মই ইয়াত শিকিলো গতিকে মই সেই যেটো উত্তৰটো হেতু মই স্ট্ৰেসফুলি দিও নে একদম খুব সহজভাৱে দিও নে কান্দি কুটি হাইৰাণ হৈ পেলাই দিও হেতু মোৰ ওপৰত সেই বস্তুটো গম পালো যে মই ৰচয়িতা গতিকে চেঞ্জ মই নিজেই হ'ব লাগিব মই নিজেই কৰিব লাগিব এটা খুব গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট বিষয় এইখিনি বুজাটো নতুবা আমি সদায় এটোৱে ভাবি থাকিম তেওঁৰ কাৰণে মই স্ট্ৰেসত তেওঁলোক সলনি হ'ব তাৰ পিছত মোৰ স্ট্ৰেস কমিব আৰু আটাইতকৈ ডাঙৰ চিৰন্তন সত্যটো যে তেওঁলোক সলনি ইমান পদক্ষেপ নহয় মই কি তেতিয়ালৈকে স্ট্ৰেসফুল জীৱনতে থাকিম নেকি সদায় স্ট্ৰেসে লৈ থাকিম নেকি সেইকাৰণে খুব ইম্পৰ্টেন্ট এই কথাটো আমি প্ৰথম বুজাটো আৰু লাহে লাহে আমি যেতিয়া এই যাত্ৰাত আগবাঢ়িলো আমি স্ট্ৰেসৰ বিভিন্নটা কাৰণ আমি জানিলো কি কাৰণত স্ট্ৰেস হয় আমি কেনেদৰে আমাৰ মনটোৰ এক পুৰণা চিন্তাধাৰা যেটো আমাৰ আছিল এটা মাইন্ডসেট আছিল কেনেদৰে সেই বস্তুটোৰ বশৱৰ্তী হৈ পেলাই আমি স্ট্ৰেস ক্ৰিয়েট কৰি আছিলো সেই কথাখিনিও আমি গম পালো বা ইয়াৰ পৰা ওলাই অহাৰ আমি বিভিন্নটা পদক্ষেপ আমি
বুজিলো যে কি ষ্টেপ ল'ব লাগিব উপায় কি আৰু নিশ্চিতভাৱে আপোনালোকে ইয়াত প্ৰেক্টিছো কৰিছে আৰু ইয়াৰ ফলো আপোনালোকে লাভ কৰিছে যাৰ ফল স্বৰূপে আপোনালোকে আপোনালোকৰ সম্বন্ধবিলাক মধুৰ হোৱা দেখিছে বা যি আপোনাৰ কাৰ্যৰ ক্ষেত্ৰতো আপুনি দেখিছে যে এটা খুব স্মুথলি আপোনালোকৰ জীৱন আপোনালোকে কন্টিনিউ কৰিব পাৰিছে গতিকে এই ইফেক্টছবিলাক আমি তাত দেখা পাওঁ কিন্তু ফাৰ্ষ্টতে ৰিয়েলাইজ কৰিব লাগিব তাৰ ৰচয়তা কোন আমি জানিব লাগিব আৰু তাৰ বিভিন্ন যিবোৰ দিশৰ পৰা ষ্ট্ৰেছ আহি আছে সেই গোটেইকেইটা ছেক্টৰকো মই বুজিব পাৰিব লাগিব খুব ইম্পৰ্টেণ্ট আমি আমাৰ জীৱনশৈলীত আমাৰ লাইফষ্টাইলত ক'ত চেঞ্জ আনিব লাগে আমি সেইখিনি কথাও জানিলোঁ কেনেদৰে আমি নিজকে খুব প্ৰায়ৰিটি দিব লাগে সেলফ লাভ সেলফ কেয়াৰ স্বদৰ্শন অনুসন্ধান নিজকে শুধৰোৱা স্বপৰিৱৰ্তন এই কথাখিনি আমি জানিলোঁ আমাৰ প্ৰেক্টিকেল লাইফতো আমি আমাৰ ডেইলি হেবিটছবিলাকত ক'ত সালসলনি আনিব লাগে আমি সেইখিনিও জানিলোঁ আৰু আমি খুব এক শক্তিশালী মনৰ অধিকাৰীৰ দৰে আমি এইখিনি কৰিও দেখুৱালোঁ আমি খুব শুদ্ধ আৰু পবিত্ৰ সংকল্প ৰচনা কৰিবলৈও শিকিলোঁ আগতেতো মনটোক আমি এৰি দিছিলোঁ যে যোনফালে যায় যেনেদৰে যায় এইটো মনটোৰ ওপৰত কথা পৰিস্থিতিৰ দাস তেনেদৰে ভাবিব কিন্তু প্ৰতিটো এপিছডতে আমি এটা হোমৱৰ্কৰ আধাৰত আমি বুজিলোঁ আৰু জানিলোঁ যে প্ৰতিদিনাই আমি আচলতে কেনেকৈ নিজে দায়িত্ব লৈ পেলাই আমি এটা শুদ্ধ সংকল্পৰ আমি ৰচনা কৰিব পাৰোঁ আৰু এইটো কথাও জানিলোঁ যে আচলতে সংকল্প কিমান শক্তিশালী শাস্ত্ৰত কয় যে সংকল্পৰ দ্বাৰা ব্ৰহ্মাই সৃষ্টিৰ ৰচনা কৰিলে গতিকে মই মোৰ এই সংকল্প শক্তিৰ আধাৰত মই মোৰ জীৱনটোক পৰিৱৰ্তন কৰিব নোৱাৰিমনে কিছুমান সৰু চেঞ্জেছ মই আনিব নোৱাৰিমনে ডেফিনেটলি পাৰিম আৰু আপোনালোকেও নিশ্চিতভাৱে ইয়াৰ চেঞ্জেছ আপোনালোকৰ লাইফত দেখা পাইছে এই অন্তিমটো লেসনত মই আপোনালোকৰ সেই প্ৰতিটো পদক্ষেপক আচলতে মই সহাৰি জনাব বিচাৰো কাৰণ কিয়নো মই আৰম্ভ কৰিছিলো ইয়াৰ পৰা মোৰ যাত্ৰা ইমান সহজ নাছিল ডেফিনেটলি কন্ডিশনিং বিলাক মোৰ পক্ষে নাছিল মই কিন্তু তাৰ পিছতো খুব ধৈৰ্য সহকাৰে খুব নম্ৰতাৰে খুব মধুৰতাৰে হৈতে মই আগবাঢ়িবলগীয়া হৈছিল মাজে মাজে হয়তো মই থৰক বৰকো খাইছো কিন্তু আকৌ মই নিজেই নিজকে বুজাবলগীয়া হৈছে যে ইয়েস মই পাৰিম কিয় নোৱাৰিম গতিকে লাহে লাহে কেনেদৰে মই মোৰ এই যাত্ৰা আৰম্ভ কৰি আহি আজি খুব ধুনীয়াকৈ পুলিটোৰ দৰে আৰু ডেফিনেটলি ইয়াৰ পিছতো যদি আপোনালোকে এই প্ৰেক্টিছ অব্যাহত ৰাখে ডেইলি প্ৰেক্টিছ আৰু আপোনালোকক মই বাৰে বাৰে ক'ম যে যিটো মূল 7 দিনীয়া প্ৰশিক্ষণ যেটো ফাউণ্ডেশ্যন ৰাজযোগ মেডিটেশ্যনৰ সেইটো আপোনালোকে কমপ্লিট কৰক এই চেনেলতো আপোনালোকে পাব আৰু তাতকেও খুব গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট যে আপোনালোকে আপোনালোকৰ ঘৰৰ কাষতে যিমান ওচৰতে এই ঈশ্বৰ বিশ্ববিদ্যালয়ৰ সেৱা কেন্দ্ৰ আছে তাৰ সন্ধান উলিয়াওক তালে গৈ পেলাই প্ৰেক্টিকেলি কৰক আৰু যেতিয়া দৈনিক এই শিক্ষা আপোনালোকে শুনিব বুজিব জানিব তেতিয়া আচলতে এই পুলিটোৰ পৰাও গৈ পেলাই এজোপা একদম লহপহকে বাঢ়ি আহা সেই নদন বদন ভৰপুৰ গছজোপাৰ দৰে হ'ব পাৰিব তেতিয়া চাওকচোন আৰম্ভণি ক'ৰ পৰা কৰিছিলোঁ ক'ত পালোহি আৰু যদি আমি এইটো বস্তু কন্টিনিউ কৰি যাওঁ আমি ক'ত পাবগৈ পাৰিম নহয়নে আপোনালোকৰ সাহসকো মই হলাক জনাব লাগিব কিয়নো আপোনালোকে যিমানবিলাক আপোনালোকৰ তাৰমানে বিপৰীত পৰিস্থিতি আছিলে বিপৰীত পৰিস্থিতিৰ এগেইনষ্টটো আপোনালোকে যুঁজ দিলে খুব সাহসেৰে থিয় হ'ল আৰু হৈ পেলাই সেই যিখন ওয়াল সেই যিখন তাৰমানে ব্যৱধানৰ যিখন দিৱাৰ আছিলে সেইখনক আপোনালোকে ভাঙিলে আৰু আপোনালোকে তাৰ মাজে পাৰ হৈ গ'ল আগুৱাই গ'ল দখোজ গতিকে সেই বস্তুটোক আমি সহাৰি জনাব লাগিব নিজকে আচলতে আমি এপ্ৰিচিয়েট কৰিব লাগিব মানে আমি নিজকে তাৰমানে সেই বাৰে বাৰে চাব লাগিব যে মই ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ ক'ত পালোহি নহয় জানো গতিকে ইয়াত বাৰে বাৰে এই বস্তুটোক মই আপোনালোকক ধন্যবাদ জনাম যেহেতু আপোনালোকে সেলফ কেয়াৰ সেলফ লাভক আপোনালোকে প্ৰায়ৰিটি দিলে আৰম্ভণিটো মই কৈছো জানে বহুতে কৰিব বিচাৰে বহুতে অকল বিচাৰিলেই হ'ব জানো নহয় ন আমি সেই ষ্টেপবিলাক ল'ব লাগিব আমি ক'ত চেঞ্জেছ আনিব লাগিব আমি সেইখিনিও জানিব লাগিব গতিকে
ইয়াৰ বাবে আপোনালোক আসলতে ধন্যবাদৰ পাত্ৰ আৰু কি কৈছে আই ক্যান ডু ইট এই মানসিকতাৰে আপোনালোকে আৰম্ভ কৰিলে গতিকে এনেদৰে প্ৰতিদিনে আপোনালোকে নিজকে এনেকুৱা শুদ্ধ পবিত্ৰ সংকল্পৰে আপোনালোকে ভৰপূৰ কৰক এই 7টা দিনত আমি বিভিন্নটা স্কিল আমি শিকিলো আমি টাইম মেনেজমেন্ট কৰিবলৈ শিকিলো মানে আমি টিম ওয়াৰ্ক কৰিবলৈ আমি লিডাৰশিপ কোৱালিটি সেলফ মোটিভেশন আৰু আমি জ্ঞানেৰেও পৰিপূৰ্ণ হলো বিভিন্নটা এক্সপেৰিয়েন্স আমি কৰিলো গতিকে ইমান ধুনিয়াকৈ সৌদিশে আমি নিজকে ভৰপূৰ কৰিলো গতিকে এই এক্সপেৰিয়েন্স এই স্কিলখিনিক লৈ পেলাই আগুৱাই যাওক নিজকে বাৰে বাৰে দৈনিক এনেকুৱা নহয় যে এই প্ৰশিক্ষণ শেষ হ'ল আৰু আমি এইখিনি ষ্টপ যে নিজকে ভাল পোৱাৰ যি এই যাত্ৰা হিয়া এনেদৰে অব্যাহত ৰাখক কন্টিনিউ কৰক ইয়াক আৰু তেতিয়া যেটো তাৰ এন্ড ৰিজাল্ট হেতু আপোনালোকে দেখা পাব যেতিয়া নিজেই ভৰপূৰ হ'ব তেতিয়া কিন্তু আনকো দিব পৰা হ'ব আমি দিব বিচাৰো আনক কিন্তু কিয় ৰৈ যাবলগীয়া হয় কাৰণ নিজেই নোৱাৰোগে ন ভিতৰ পৰা মই নিজেই ইমান হতাশ মই নিজেই ইমান লো এনাৰ্জিত আছো গতিকে মই আনক কৰ পৰা দিম নহয় জানো সেই কাৰণে খুবেই ইম্পৰ্টেন্ট আমি এই বস্তুখিনি প্ৰেক্টিস কৰাটো যদি মই নিজেই ভিতৰৰ পৰা খালি মই আনক কেনেদৰে দিম সেই কাৰণে এই জ্ঞানত ৰাজযোগ মেডিটেশনত আমি এইখিনি কথাই শিকো যে ফাৰ্ষ্টতে মই নিজক ভৰপূৰ কৰিম হেতু সেলফিশনেস নহয় আসলতে নিজক নুসুৱাকে নিজক পেম্পাৰিং বা নিজক কেয়াৰ নিদিয়াকেহে আনক দিবলৈ আগবাঢ়ি যোৱাটো কৰবাত নহয় কৰবাত মূৰ্খতা বুলি ক'ব লাগিব কিয় জানেনে কাৰণ আমি আগবাঢ়ি যাম তেও মোক আশা কৰিব যে দিব কাৰণ মই আগবাঢ়ি গৈছো কিন্তু আলটিমেটলি মই তাত কি হৈ যাও হতাশ হৈ পৰো মই দিব নোৱাৰা হ ৰিলেশনস বেয়া হয় মোৰ প্ৰফেশনাল লাইফত মই আজি ফেইলিয়াৰ বা বিভিন্নটা দিশত মই ফেইলিয়াৰ সেইকাৰণে ফাৰ্ষ্টতে সেলফ লাভ এন্ড সেলফ কেয়াৰ আৰু যিমানখিনি কথা এই গুটে আমি 10টা দিনত আমি শিকিলো আৰু জানিলো মই ভাবো আপোনালোকে সেই গুটেখিনি বস্তু হৃদয়ঙ্গম কৰিছে আৰু কন্টিনিউ কৰি সদায় লৈ যাব নিজেও কৰিব আৰু আনকো প্ৰেৰণা দিব আপোনালোক প্ৰত্যেকই এজনৰ বাবে এগুটি সমাজৰ বাবে এক প্ৰেৰণাৰ স্ৰোত হৈ পেলাই থিয় দিব এই আশাৰে হৈতে আমাৰ এই যি 10 দিনীয়া গুড বাই টেনশনৰ প্ৰশিক্ষণ আমি এইখিনিতে সমাপ্ত কৰিছো প্ৰতি বিয়লি 5 বজাত এনেদৰে আমি আপোনালোকৰ বাবে বিভিন্নটা কাৰ্যক্ৰম আমি লৈ আহিম ইয়াৰ যেটো নেক্সট সিরিজ হেতু হৈছে সেলফ ম্যানেজমেন্টৰ এক সিরিজ আমি আপোনালোকৰ বাবে লৈ আহিম কিয়নো সেলফ ম্যানেজমেন্ট ইজ ফাৰ্স্ট নহয় জানো গতিকে এইদৰে আপোনালোকে নিজৰ যি উৎসাহ আৰু উদ্দীপনা এয়া কন্টিনিউ ৰাখক স্ক্ৰিনত বিকে মহেশ ভাই তথা বিকে মাইনু দত্ত বাইদৰ ফোন নম্বৰ আমি আপোনালোকক প্ৰদান কৰিছো ইয়াতে ফোন কৰি পেলাই আপোনালোকে নিজৰ মনত আহা প্ৰশ্নবিলাকৰ উত্তৰ আপোনালোকে ল'ব পাৰিব ইয়াকে কৈ পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাই এই 10 দিনীয়া প্ৰশিক্ষণ ইখিনতে সমাপ্ত কৰিছো ধন্যবাদ ওম শান্তি